নদুৱাৰ ৰঙাচুকুৱা ব্ৰাহ্মণ সমাজৰ শিৱ মন্দিৰলৈ অসম দৰ্শন আঁচনিৰ আৰ্থিক অনুদান প্ৰদান। নদুৱা সমষ্টিৰ অন্তৰ্গত পশ্চিম মুঢ়াদল গাঁও পঞ্চায়তৰ অধীনৰ ৰঙাচুকুৱা ব্ৰাহ্মণ সমাজৰ শিৱ মন্দিৰটো সুন্দৰকৈ নিৰ্মাণ কৰি তুলিবৰ বাবে আজি পুৱা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসম দৰ্শন আঁচনিৰ নদুৱা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ জৰিয়তে ৰঙা ফিটা কাটি আৰ্থিক অনুদান আগবঢ়াই নদুৱা সমষ্টিৰ সংযোজক ভাস্কৰ শইকীয়া, পৰ্যবেক্ষক সঞ্জয় শৰ্মা, পশ্চিম মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি অজিত পায়েঙে। নদুৱা সমষ্টিৰ সংযোজক ভাস্কৰ শইকীয়াই ভাষণ প্ৰসংগত কয় যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে নদুৱা সমষ্টিৰ প্ৰতিখন গাঁৱৰ চুকে কোণে অৱস্থিত মন্দিৰ নামঘৰসমূহ যিদৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰি তুলিছে তাৰ বাবে আমি নদুৱা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। নিউজ ডেস্ক AIN লাইভ। খুব সুন্দৰ দিন, সুন্দৰ সময় যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে আজি তেখেতসকলৰ এই যোৱা 5টা বৰ্ষত যে অসমত যিখিনি আমাৰ মঠ মন্দিৰ অনুষ্ঠান প্ৰতিষ্ঠান যিখিনি আছে চবতে অসম দৰ্শনৰ জৰিয়তে যি উন্নয়নৰ কাৰণে পইচা দিয়াৰ ব্যৱস্থা কৰিছিলে, আজি সেই মৰ্মে এই আঁচনিৰ জৰিয়তে অসম দৰ্শনৰ জৰিয়তে আমাৰ ৰঙাচুকুৱা এই হৰিমন্দিৰ গীতা মন্দিৰ ভাগত 3 লাখ টকা আগবঢ়াইছে আমাৰ বিধায়ক শ্ৰদ্ধা পদ্ম হাজৰিকা ডাঙৰীয়াদেৱৰ নেতৃত্বত। আচলতে আমি বহু আগতেই যদিও আমি আচলতে দিব লাগিছিলে, কিন্তু আমাৰ প্ৰথম পৰ্যায়ত কাগজ পাতিৰ অকণমান অসুবিধা হোৱাৰ কাৰণে আমি পইচাটো আগতে দিব পৰা নগ'ল। কিন্তু শেষৰ ফালে আমাৰ যিহেতু আপোনালোকৰ মাটিৰ কাগজ পত্ৰখিনি আমি সঠিকভাৱে পোৱাৰ পিছত পঠিওৱাৰ পিছত আচলতে এই পইচাটো চেংচন হ'ল। এতিয়া আজি আপোনালোকক আগ্ৰিম ধন হিচাপে 1,40,000 টকা আপোনালোকক আগবঢ়াইছে আৰু এইখিনিৰে কাম কৰি UC-খন জমা দিলে আপোনালোকে আকৌ লগে লগে বাকী পইচাটো অফিচৰ পৰা লগে লগে উলিয়াই ল'ব পাৰিব। গতিকে আপোনালোকে কামখিনি খুব সুন্দৰকৈ আৰম্ভ কৰক। ইয়াৰ পিছতো আমাৰ পঞ্চায়ত সভাপতি আছে, তেখেতক আমি অনুৰোধ জনাইছোঁ যে ইয়াত যিহেতু আমি দেখিছোঁ যে চেণ্টাৰৰ ওচৰতেই মন্দিৰভাগ আছে, গতিকে চেণ্টাৰৰ ওচৰৰ পাজৰে থকা মন্দিৰভাগ পটককৈ ৰাস্তাইদি গৈ থকা মানুহৰ চকুত পৰে। গতিকে আমাৰ অঞ্চলত থকা ধৰ্মীয় অনুষ্ঠানখিনি খুব সুন্দৰ আৰু সৰ্বাংগীন সুন্দৰ হ'লে আচলতে আমাৰ নিজৰ মনটো এটা খুব সন্তুষ্টি অনুভৱ কৰে। গতিকে মই ভাবোঁ আহি থকা দিনত ইয়াত অন্ততঃ ভাল অকণমান মোটা পৰিমাণৰ এটা স্কিম ইয়াতে ধৰি অন্ততঃ আৰ্ট ফিলিং বা ৰাস্তাটো বা ইয়াৰ উপৰিও যি আমাৰ ইয়াত কনষ্ট্ৰাকশ্যনৰো অকণমান কাম আছে মন্দিৰ ভাগত, গতিকে এই গোটেইখিনি কাম কৰিব পৰাকৈ এটা শকত পুঁজিৰ আমন্ত্ৰণ দিবৰ কাৰণে পঞ্চায়তৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ ফালৰ পৰাও আমি যিহেতু আমাৰ বিধায়কগৰাকী আছে, আমি বিধায়ক মহোদয়ৰ লগতো আলোচনা কৰি যিমান পাৰি সোনকালে অন্ততঃ এতিয়াতো কোৰ্ট অফ কণ্ডাক্ট লাগিল, গতিকে নিৰ্বাচনৰ পিছত যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব বা পদ্ম হাজৰিকা ডাঙৰীয়া জয়যুক্ত হ'ব, গতিকে তাৰ পিছতেই আমি প্ৰথম কাৰ্যকালতেই যাতে এই পইচাখিনি আবণ্টন দিয়াব পাৰোঁ। গতিকে তাৰ কাৰণে আমিও বিধায়ক মহোদয়ৰ লগত আলোচনা কৰিম। আৰু যিহেতু পঞ্চায়তী ৰাজ ব্যৱস্থাটো আমাৰ আৰু যিহেতু আৰম্ভ হৈছে, গতিকে পঞ্চায়তৰ ফালৰ পৰাও শকত পুঁজিৰ এটা আবণ্টন দিবলৈ মই সভাপতি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।